আশা ধেমেচি নন্দন চাহ বাগিচা প্ৰাথমিক গঠন ও শপত গ্ৰহণ। সদৌ অসম আদিবাসী ছাত্ৰ সন্থা চমুকৈ আছাম মৰাণ আঞ্চলিক সমিতিৰ নেতৃত্বত নন্দন চাহ বাগিচা প্ৰাথমিক সমিতি গঠন কৰাৰ লগতে শপত গ্ৰহণ কাৰ্য সমাপন কৰা হয়। উল্লেখ্য যে ছাত্ৰ ছাত্ৰীৰ শিক্ষাৰ লগতে সৰ্বাংগীন উন্নয়নৰ দিশত সমাজখনক আগবঢ়াই লৈ যোৱাৰ উদ্দেশ্য আছাম মৰাণ আঞ্চলিক সমিতিৰ নেতৃত্বত ধেমেচি নন্দন চাহ বাগিচা সভাপতি দীনেশ ওৰাং সম্পাদক দেৱজিৎ ওৰাঙক লৈ এখন ৩১জনীয়া প্ৰাথমিক গঠন কৰাৰ লগতে শপত বাক্য পাঠ কৰা হয়। এই সময়ছোৱাত উপস্থিত থাকে সদৌ অসম আদিবাসী ছাত্ৰ সন্থা মৰাণ আঞ্চলিক সমিতিৰ সহকাৰী সম্পাদক শ্ৰী সঞ্জু তাঁতী, সভাপতি শ্ৰী বিনোদ বাউৰী, উপসভাপতি বিনোদ গড়, সহকাৰী সম্পাদক ৰত্নেশ্বৰ দেওধাৰী, প্ৰাথমিক সহ শিক্ষক ৰোহিদাস ভূঞা, বিশিষ্ট সমাজকৰ্মী শ্ৰী বিমল ওৰাং, বিনোদ ভূঞা, ৰামেশ্বৰ ওৰাং। আনহাতে নৱনিৰ্বাচিত সমিতিৰ সকলো বিষয়ববীয়ালৈ আগন্তুক সময়ত সমাজৰ হকে নিষ্ঠাৰে সেৱা আগবঢ়াই লৈ যোৱাৰ আশা প্ৰকাশ কৰাৰ লগতে শুভেচ্ছা জ্ঞাপন কৰে বুলি প্ৰতিজ্ঞা কৰিলোঁ আৰু সাংগঠনিক নিয়মাৱৰ্তিতা শ্ৰেষ্ঠতা ৰক্ষাৰ ক্ষেত্ৰত অকৃতকাৰ্য হ'লে এছ'চিয়েশ্যনৰ সংবিধানৰ বিধান অনুযায়ী মই শাস্তিভোগ কৰিবলৈ বাধ্য হ'ম। মৰাণ আঞ্চলিক সমিতিৰ অন্তৰ্গত ধেমেচি নন্দন চাহ বাগিচাৰ এখন প্ৰাথমিক সমিতি গঠন কৰিলোঁ আৰু আমি ৩১জনীয়া প্ৰাথমিক কমিটি গঠন কৰিছোঁ আৰু সফলভাৱে আমি শক্তিশালী এখন কমিটি গঠন কৰিলোঁ আৰু আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা মৰাণ আঞ্চলিক সমিতিয়ে নৱনিৰ্বাচিত যি সমিতি আমি গঠন কৰা হ'ল সেই সমিতিখনৰ সভাপতি সম্পাদকে প্ৰমুখে কৰি সকলো বিষয়ববীয়াক আমাৰ সদৌ অসম আদিবাসী ছাত্ৰ সন্থা মৰাণ আঞ্চলিক সমিতিৰ তৰফৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আমি আশা কৰিছোঁ যে এই সমিতিখনে অনাগত দিনত ধেমেচি নন্দন চাহ বাগিচাৰ সৰ্বাংগীন উন্নয়নৰ ক্ষেত্ৰত তেওঁলোকে কাম কাজ কৰি আগবাঢ়ি যাব আৰু বিশেষকৈ তেওঁলোকক আমি অনুৰোধ জনাব বিচাৰিছোঁ যে শিক্ষাৰ ক্ষেত্ৰত যিসকল ল'ৰা ছোৱালীয়ে শিক্ষাৰ লগত জড়িত নাই তেওঁলোকক শিক্ষামুখী কৰিব লাগে আৰু যাতে শিক্ষাই আমাৰ প্ৰগতি হয়, শিক্ষাৰ জৰিয়তে আমি সমাজখনক উন্নয়ন আৰু প্ৰগতিৰ দিশত আগুৱাই নিব পাৰিম, সেয়ে আমি তেওঁলোকক অনুৰোধ জনাইছোঁ আৰু সদৌ অসম আদিবাসী ছাত্ৰ সন্থা মৰাণ আঞ্চলিক সমিতিৰ পৰা বিনম্ৰ তথা আৰু আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ।